গুড মৰ্ণিং গাইজ। আজি আমাৰ গাঁৱৰে এখন সৰু সৰু কণমানিসকলৰ সৰু এটা চুটি অভিনয় আছে বাল্য বিবাহ বন্ধ কৰাৰ ক্ষেত্ৰত সৰু সৰু কণমানিসকলে অভিনয় কৰিব। তাকে লৈ স্কুললৈ ওলাইছোঁ আৰু আপোনালোককো দেখাম বুলি ভাবিছোঁ। চাই থাকিব মোৰ ভিডিঅ'টো। এই ভিডিঅ'টো এক বিশেষ কাৰণত আৰম্ভ কৰিব ওলাইছোঁ। স্কুলখনত এটা হ'ল বাল্য বিবাহ বন্ধ কৰাৰ কাৰণে কিছু অভিনয় কৰিব বুলি গম পালোঁ। সেয়েহে স্কুলখনত গ'লোঁ, আহিলোঁ আৰু স্কুলত আহি কিনে অকণমান চাওঁ আৰু আমাৰ সৰু সৰু কোম্পানীকেইটাৰ অভিনয় কেনেকুৱা, কি ধৰণে সাজ পোছাক পিন্ধিছে, কি ধৰণে এক্টিং কৰিব অকণমান চাম বুলি ভাবিলোঁ আৰু আপোনালোককো দেখাম বুলি ভাবিলোঁ। সেয়েহে চাই থাকিব মোৰ ইউটিউব চেনেলটো। ঠিক আছে, এতিয়া দেখাওঁ আপোনালোকক। স্কুলৰ সন্মুখত আহি পালোঁ। আহি আমাৰ প্ৰথমতে আমাৰ গাঁৱৰ সন্মুখত একদম চাব পাৰে। একদম গাঁৱত এণ্ট্ৰি কৰাৰ লগে লগে আমাৰ প্ৰথমে স্কুলখনে পাব দেখা। এইখনে আমাৰ স্কুলখন 330 নং পচপাৰা JV স্কুল, স্থাপিত 1950। অলপ ভিতৰলৈ প্ৰৱেশ কৰোঁ, কেনেকুৱা হয় কেনেকুৱা নহয় চাই থাকিব। চাওঁ আমাৰ স্কুলখনৰ ৰাতিপুৱাৰ প্ৰাৰ্থনাৰ দৃশ্য কেনেকুৱা হয় কেনেকুৱা নহয় আপোনালোকে জনাব। আমিও সময়ত কেনেকুৱা প্ৰাৰ্থনা কৰিছিলোঁ। সেয়েহে যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ দেখাবলৈ। আপোনালোকে চাই থাকক। এতিয়া অকণমান কণ ল'ৰাকেইটাৰ খেল ধেমালি কিছু দৃশ্য দেখাম আপোনালোকক। যিমানখিনি পাৰোঁ চাই থাকিব। এয়া চাওক গাঁৱৰ স্কুলৰ পৰিৱেশ কি ধুনীয়া। আপোনালোকক স্কুলখনৰ অকণমান দৃশ্য দেখাম এতিয়া। জংঘলটো দেখিলে বহুত দিনৰ মূৰত আহিলেতো বহুত মনত পৰে। এই বস্তুটো এতিয়া এনেকৈ ওলাই দিলে একদম পুচকৈ ওপৰত উঠি যায়। ইমান যে এইটোৰ লগত খেলিছিলোঁ না। আৰু এইটো ৰুমতে আমি পঢ়িছিলোঁ। এইটো ৰুমতে আমি চাই থাকক আপোনালোকে। এইটো ৰুমত পঢ়িছিলোঁ। বহুত সলনি হৈ গ'ল। এইখিনি জেগাত এটা বহুত ডাঙৰ আহঁত গছ আছিল, তাৰ তলত আমি পঢ়িছিলোঁ। বাপৰে বাপ। চাওক গাঁৱৰ কণ কিছু অভিনয় কৰিব বাল্য বিবাহৰ, আপোনালোকক দেখাই থাকিম। এইখন স্কুলতে মই পঢ়িছিলোঁ। এইখন স্কুলৰ পৰা মই শিক্ষাগত লাভ কৰি কিনে আগবাঢ়ি গৈছোঁ। এয়া চাওক বাল্য বিবাহৰ বন্ধ কৰক। এই ফটো উঠিম চবৰ লগতে, চাই থাকিব আপোনালোকে। পুলিচৰ এক্টিং কৰিবি কেনেকা প্ৰেক্টিচ কৰিছা না নাই? দাদা কয়দিন কৰিছা প্ৰেক্টিচ? এক্টিং কৰিছে বোলে। এয়া চব আমাৰ গাঁৱৰ বাল্য বিবাহ বন্ধ কৰক তাৰে কিছুমান দৃশ্য এক্টিং অভিনয় কৰিব আপোনালোকক দেখাইছোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱক অভিভাৱিকাসকল আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকল, অসম চৰকাৰৰ শিক্ষা বিভাগৰ নিৰ্দেশ মৰ্মে আমাক গোটেই অসমতে গ্ৰীষ্মকালীন শিবিৰ আয়োজন কৰাৰ কাৰণে নিৰ্দেশ দিছে। আৰু এই গ্ৰীষ্মকালীন শিবিৰত আমাৰ প্ৰতিদিনে এটা এটাকৈ এক্টিভিটিছ কৰাৰ কাৰণে নিৰ্দেশ দিছে। আৰু ইয়াৰ এটা এক্টিভিটিছ আজি আমি কৰিবলৈ ওলাইছোঁ। সেয়া হৈছে বাল্য বিবাহ বন্ধ কৰা। আৰু এই বাল্য বিবাহ বন্ধ কৰাটো আমি আমাৰ 330 নং কোচপাৰা JV স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা
এটি বাতৰ নাটৰ জৰিয়তে আমি এটি সজাগতা ৰাইজৰ মাজত আনাৰ কাৰণে চেষ্টা কৰিছোঁ। হয়তো ইয়াত আমাৰ ছাত্ৰ ছাত্ৰীসকলে দুই এটা ভুল ভাবি হৈ যাব পাৰে, তাৰ কাৰণে আমি আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। আমি চেষ্টা অব্যাহত ৰাখিছোঁ যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে এই বাতৰ নাটখন যাতে সুন্দৰকৈ পৰিৱেশন কৰিব পাৰে। এতিয়া আমি আমাৰ বাতৰ নাট আৰম্ভ কৰাৰ কাৰণে আমি অনুৰোধ জনাম। আনি দেহে অলপ বোৱাৰী আনিব পালে কিছু সকাহ পালোঁ হয় মই। তুমি গান গাবা। আমার যাতে এটা বিয়া হয়ে আছে, ল'ৰা ছোৱালীৰ বয়স হোৱা নাই। আপুনি আহক। এই বিয়া নহ'ব। ল'ৰাৰো বয়স নাই, ছোৱালীৰো বয়স নাই। তাৰ পৰা আমাৰ কমপ্লেইন আহিছে। ল'ৰাৰ গাৰ্জেন আৰু ছোৱালীৰ গাৰ্জেন আহক। এই বিয়া নহ'ব। ল'ৰা আৰু ছোৱালীৰ বয়স হোৱা নাই। কাণত আহিছে ল'ৰাৰো বয়স নাই, ছোৱালীৰো বয়স নাই। ল'ৰাৰ লাগে 21 বছৰ, ছোৱালীৰ লাগে 18 বছৰ। এই বিয়া নহ'ব। গতিকে কাণত যাওক, গাঁৱতে ধ্বংস কৰি খুব কম সময়ৰ কাৰণে এই বাতৰ নাটটি আমি আয়োজন কৰিছোঁ। মূলতঃ আমাৰ সমাজত যিটো নেকি বাল্য বিবাহ, ছোৱালীৰ বয়স 18 বছৰ আৰু ল'ৰাৰ বয়স 21 বছৰ নহ'লে যে বিয়া দিব নোৱাৰে, এইটো আইনমতে দণ্ডনীয়। আৰু এইখিনি কথা আমাৰ গাঁৱৰ ৰাইজে সজাগতা অনাৰ কাৰণে এই বাতৰ নাটৰ আমি আয়োজন কৰিছোঁ। আৰু এই অনুষ্ঠানখনত আপোনালোকে সহযোগিতা কৰাৰ বাবে আমি কোচপাৰা জেডি স্কুলৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ গাঁৱৰ কণমানিসকলৰ অভিনয়, এক্টিং, নাচ গান, খেল ধেমালি চাই, স্কুলৰ পৰিৱেশ চাই কেনে পালে, কেনেকুৱা নাপালে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি জনাব। ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ফ'ল' কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব। বাই বাই।